Hello viewers, welcome back to my channel. আজি মই কেকৰ এটা পদ্ধতি শেয়াৰ কৰিছো। মই মিক্সি পটতে গুটি মই বেটাৰখিনি বনাই লম। মই দুটা কণী লৈ লৈছো। প্ৰথমতে মই কণী দুটা মিক্সিত মাৰি লম। মই ইয়াতে এতিয়া ৰিফাইন তেল 1/4 কাপ যিকোনো টি কাপত 1/4 কাপ মই দি দিছো। চেনি মই আধা কাপ দি দিছো টি কাপৰ জোখত। প্ৰথমতে এইখিনি মই মিক্সিত মাৰি লওঁ। ইয়াতে ড্রাই ইনগ্রেডিয়েন্টস খিনি দি লম। মই ময়দা লৈ লৈছো 3/4 কাপ। বেকিং পাউডার চামচতকৈ অলপমান কমাই দিছো আৰু 1/4 টিস্পুন মই মানে সোডাটো দি দিছো। আৰু এসেন্স মই প্ৰায় চামচ দিছো। মই স্ট্ৰবেৰী এসেন্সটো দি লৈছো। এতিয়া মই এইখিনি আকৌ মিক্সিত ভালদৰে মাৰি লম। অকণমান সল্ট দি দিছো সোৱাদৰ বেলেন্সৰ কাৰণে। বেটাৰটো ৰেডি হৈ গ'ল। বেটাৰটো একদম ধুনিয়া হৈ গৈছে। এতিয়া মই কেটামান সিলিকনৰ বাউল লৈ লৈছো সৰু সৰু। মই ইয়াতে দিম। মই কেটামান চেৰি দি দিছো ওপৰত কাটি কাটি। মই 10 মিনিটৰ কাৰণে কেৰাহী এখন প্ৰিহিট কৰি থৈছিলো। মই এটা তাতে দি দিও এটো। এতিয়া মই প্ৰায় 15-20 মিনিটৰ কাৰণে থৈ দিম। মাজতে এবাৰ চেক কৰি চাই লম। মোৰ কেকটো হৈ গ'ল। ধুনিয়া কালাৰ এটা আহিছে। মই এতিয়া উলিয়াই প্লে দেখুৱাই আছো। মই এটা কাটি পেলে দেখুৱাইছো। ধুনিয়া হৈছে। খুবেই স্পঞ্জি হৈছে। আপুনি নিশ্চয় ট্ৰাই কৰিব এনেদৰে। ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব চেনেলটো। থ্যাংক ইউ।